বেংগলোৰ পৰা আহি পাই পিছদিনাখন তৰা নৰাকৈ দোকানলৈ আহিলোঁ। দোকানত আহি দুযোৰ পাটৰ কাপোৰ ল'লোঁ। এই কাপোৰ দুযোৰ উপহাৰ দিবৰ বাবে লৈছোঁ। কাক দিম কিয় দিম সকলো জনাম আপোনালোকক। এয়া মোৰ এনাই আৰু ককা, মানে মোৰ মাক আৰু দেউতাক। তেওঁলোকক প্ৰথমেই সেৱা এটা কৰি লৈছোঁ আৰু তেওঁলোকৰ বাবেও মই এটি উপহাৰ আনিছিলোঁ। এয়া উপহাৰটো দি জোন আৰু মই সুন্দৰকৈ তেওঁলোকক সেৱা কৰিছোঁ আৰু ককাই এনাই আমাক আশীৰ্বাদ দিছে। প্ৰথমে তেওঁলোকক এইটো কাৰণেই সেৱা কৰিছোঁ, কাৰণ মা যিহেতু মোক জন্ম দিয়াৰ আগতে মাক জন্ম দিছিল তেওঁলোকৰ মাক দেউতাকে, আৰু সেয়েহে তেওঁলোককে প্ৰথম কৰিলোঁ। আৰু ককা আৰু এনাইলৈ অনা উপহাৰকেইটা তেওঁলোকৰ হাতত চঞ্জাবৰ বাবে মই এইপিনে পেকেটটোৰ পৰা কাপোৰখিনি উলিয়ালোঁ। ককা আৰু এনাইৰ বাবেনো মই কি আনিম, আৰু তেওঁলোকৰ বাবে চিম্পুল এটা উপহাৰ আনিলোঁ। এখন গামোচা, এটা গেঞ্জি আৰু এখন ধুতি ককাক দিলোঁ। আৰু এনাইৰ বাবে আনিছিলোঁ মই এযোৰ বগা কাপোৰ। এইযোৰ এনাইক চঞ্জালোঁ। এই কাপোৰযোৰ মই চিলাই আনিছোঁ, মই যিহেতু কাপোৰ চিলাব জানো। আৰু এইপিনে ককা আৰু এনাইক দিয়া উপহাৰকেইটা আপোনালোকক অকণমান দেখাই দিলোঁ। তাৰপাছত আহি গ'লোঁ মা আৰু দেউতাৰ ওচৰলৈ। এয়া মোৰ মা দেউতা, আৰু মা দেউতাকো বিহুত সেৱা এটা কৰিলোঁ। প্ৰথম মানে আমি যিহেতু মা ঘৰতে আহি আছোঁহি, সেয়েহে মাহঁতক প্ৰথমে কৰি ল'লোঁ। তাৰপাছত শহু ঘৰলৈ যাম, তেওঁলোককো কৰিম দেই, সকলোবিলাক আপোনালোকক দেখাম। এয়া মোৰ জন্মদাতা মাতৃ আৰু পিতৃ, আৰু তেওঁলোকক চৰণ চুইছোঁ। আৰু মায়ে সুন্দৰকৈ আশীৰ্বাদ দিছে। প্ৰায় 5 বছৰ পাছত মাক এনেদৰে চৰণ চুবলৈ পাইছোঁ, ঘৰখনৰ ডাঙৰজনী ছোৱালী। আৰু তেওঁলোকো সুখী হৈছে মোক পাই আৰু কৈছে কিয় আনিব লাগে। কিন্তু মই যিহেতু মাহঁতক কিবা এটা দিম বুলি ভাবিছিলোঁ, এইপিনে মই মাহঁতক দিবলগীয়া উপহাৰকেইটাও উলিয়ালোঁ। এইপিনে এইটো দিছোঁ দেউতাক এটা চোলা আনি দিছোঁ। আৰু দেউতাৰ পেনৰ চাইজটো নজনাৰ বাবে দেউতাৰ বাবে মই পেন আনিলোঁ। আৰু যে মই লৈছিলোঁ পাটৰ কাপোৰ দুযোৰ, সেই পাটৰ কাপোৰ দুযোৰ এযোৰ কাপোৰ মাক দিছোঁ। এইজনী মা মানে মোৰ মাক এইযোৰ দিছোঁ। আৰু মায়ে মানে পাটৰ কাপোৰ, মোৰ মা ভাগৰ পাটৰ কাপোৰ নাই, আৰু আগৰ পৰাই মায়ে মানে চকলেট কালাৰটো বৰ পচন্দ কৰে। আৰু মাৰ ভাগৰ চকলেট কালাৰটো যিহেতু পচন্দ মই ভালদৰে জানো, আৰু মাক মই সুধি থাকোঁ, অ' মা তোমাৰ কালাৰ কি ভাল লাগে? মায়ে চকলেট কালাৰ বুলি কয়। আৰু মা বয়স হৈ গৈছে যদিও যিহেতু মাৰ কালাৰ এইটোৱেই ভাল লাগে, সেয়েহে মই মাৰ বাবে এই কালাৰটো আনিলোঁ। মোৰো কিন্তু এই কালাৰটো বহুতেই বেছি ফেভৰেট হয়, ৰেড চকলেট, এইটো মোৰতো ফেভৰেট আৰু মাৰো ফেভৰেট হয়। সেয়েহে ভাবিলোঁ যিহেতু মায়ে আগতে পিন্ধিবই নাপালে পাটৰ কাপোৰ, এতিয়াই যিহেতু পাটৰ কাপোৰ এযোৰ দিছোঁ, আৰু সেই কাপোৰযোৰ মাক এইটো কালাৰে দিওঁ, যিটো কালাৰ মাৰ পচন্দ। আৰু দেউতাক যিহেতু মই মানে পেন আনি নিদিলোঁ, সেইকাৰণে দেউতাক এইপিনে 500 টকা এটা দিলোঁ। আৰু কৈছোঁ যে তামোল পাণযোৰ মাক দিবা আৰু 500 টকাটো তুমি ল'বা। ধুনীয়াকৈ দেউতাক বুজাই কৈ দিছোঁ, আৰু দেউতাই হাঁহিছে। এইপিনে মই কাপোৰযোৰ, মালে অনা কাপোৰযোৰ আপোনালোকক এপাক দেখাই দিওঁ। বহুত বেছি দামী নহয় যদিও, কিন্তু পাটৰ কাপোৰ নামত মাহঁতক এযোৰ দিবলৈ মানে সক্ষম হৈছোঁ মই, কাৰণ আপোনালোকৰ মৰমৰ বাবে। আপোনালোকক মই কেইদিনমানৰ আগত কৈ আছিলোঁ ভিডিঅ'ৰ জৰিয়তে যে মই এটা গুড নিউজ দিম। এই গুড নিউজটো এইটোৱেই বুলি ক'ব লাগিব, কাৰণ মই সকলোখিনি জনাই আছোঁ। ৰ'বক দেই, কাপোৰযোৰ আপোনালোকে চাই লওক। প্ৰথম কাপোৰযোৰ কেনেকুৱা লাগিছে কওকচোন। এইযোৰ মাৰ বাবে কাপোৰ, অলপ কালাৰটো বেছি হৈছে নি বাৰু, কিন্তু মোৰ বহুত ভাল লাগিছে, সেয়ে মই অকণমান পিন্ধি দেখালোঁ। আৰু এতিয়া মই মোৰ মাকো মই পিন্ধাই দেখাম। তাৰ আগতে মাৰ ওচৰত আহি পিনে অকণমান ৰৈ ল'লোঁ। এই কাপোৰবিলাক যে মই আনিছোঁ, এয়া মাকো পিন্ধাই আছোঁ, মই আপোনালোকক দেখাইছোঁ মাক পিন্ধাই পিনে। এই যে কাপোৰবিলাক যে আনিছোঁ, এই কাপোৰবিলাক মোৰ বা জোনৰ পকেটৰ পইচা নহয়, আমি কাম কৰা পইচা নহয়। এই পইচাটো আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে আজি মই মাহঁতক এযোৰ পাটৰ কাপোৰ পিন্ধাবলৈ সক্ষম হৈছোঁ। এয়া মোৰ মা, কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। দেউতাই কৈছে বৰ ধুনীয়া লাগিছে বুলি কৈছে। এইগৰাকী মোৰ শাহু মা, আৰু এইজন মোৰ শহু দেউতা। তেওঁলোকৰ চৰণ চুবৰ বাবেও আমি আহি গ'লোঁ, আৰু তেওঁলোকৰ ওচৰত এনেদৰে দুইজনে চৰণ চুইছোঁ, আৰু তেওঁলোকে আমাক সুন্দৰ কৰি আশীৰ্বাদ দিলে। শহু দেউতা আৰু শাহু মাৰ ওচৰত সেৱা কৰোঁতে আমাৰ দুইজনৰ চকুত চকু পানী, আৰু লগতে মা দেউতাইও কান্দিছে। প্ৰায় 5 বছৰৰ মূৰত দুইজনে আহি এনেদৰে চৰণ চুইছোঁ, আৰু মা দেউতাৰো বয়স হৈ বহুতখিনি আহিছে, তেওঁলোকে বহুত দুখ কৰিছে, আৰু লগতে আমিও বহুত দুখ কৰিছোঁ। নেক্সট
নেক্সট টাইম আকৌ তেওঁলোকক এনেদৰে চৰণ চুব পাম নে নাপাম সেই আমাৰ ভয়ে বুকুখন বহুত বিষাইছে। আৰু তেওঁলোকলৈ অনা উপহাৰকেইটা আমি এনেদৰে তেওঁলোকক দিলোঁ। ইপিনে যে মই দিছোঁ দেউতা আৰু মাক ভাগৰ, ইপিনে মাক দিলে তামোল পাণযোৰ দেউতাই, আৰু দেউতাক 500 টকাটো মই ল'বলৈ গ'লোঁ কাৰণ দেউতাৰ কাৰণে চোলা এটা আনি ল'বলৈ গ'লোঁ। ইপিনে মালে অনা পাটৰ কাপোৰযোৰ, যিহেতু দুযোৰ পাটৰ কাপোৰ লৈছিলোঁ, এইযোৰ কাপোৰ মাক দিছোঁ। মায়ে মানে এই কালাৰটো ভাল পায়, সেয়েহে মাৰ বাবে আনিছোঁ। আৰু দেউতাৰ বাবে এখন চুৰিয়া, এখন গামোচা আৰু এটা গেঞ্জি, লগতে টকা 500 দিছোঁ কাৰণ 500 টকাই দেউতাই চোলা এটা আনি ল'ব পাৰিব। আৰু এইপিনে মই শহুৰ দেউতাক গামোচাখন পিন্ধাই সেৱা এটা আকৌ কৰিলোঁ, কাৰণ বিহু বুলি মই আগতে দিছিলোঁ আৰু এতিয়া যিহেতু পোৱা নাই, বিহু পাছত হ'লেও দিলোঁ। এয়া মোৰ শাহুমালে অনা কাপোৰযোৰ আপোনালোকক অকণমান দেখালোঁ। কেনেকুৱা লাগিছে বাৰু? এয়া মোৰ শাহুমা। আজি যে মই মা দেউতাহঁতক কাপোৰবিলাক উপহাৰ কৰিছোঁ, এই কাপোৰৰ পইচা মোৰ বা মোৰ হাজবেণ্ডৰ পইচা নহয়, এয়া আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ। কাৰণ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আৰু আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ বাবে মই ফেচবুকৰ পৰা কিবা এটা পইচা ইনকম কৰিব পাৰিছোঁ। এয়া মোৰ প্ৰথম দৰমহা, আৰু প্ৰথম দৰমহাটো মই ঘৰত মা দেউতা আৰু লগতে মই ভগৱানৰ নামত কিবা এটা দিম বুলি ভাবিছিলোঁ। এয়া মই মা দেউতাক দিলোঁ, ভগৱানৰ নামত দিয়াটো আনি আছোঁ, আপোনালোকক সকলো দেখাম।